Hello students, this is Shobika Begum and I welcome you to my YouTube channel English Planet. Here I have the poem Keeping Quiet for the students of class 12th, and in this class I will discuss all the questions and answers of the poem Keeping Quiet by Pablo Neruda. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ক্লাছত আলোচনা কৰিম Keeping Quiet poemৰ questions আৰু answerখিনি। সাধাৰণতে যিবিলাক questions answer এইচএছ ফাইনেল পৰীক্ষাত আহি আছে আৰু ইয়াতে তোমালোকে পাবা 2012 ৰ পৰা 20 লৈকে যিখিনি questions আহিছে ইয়াতে সেইখিনি questions answer আজিৰ ক্লাছত আমি আলোচনা কৰিম। So let's move to the questions. ইয়াতে তোমালোকৰ সুবিধাৰ্থে মই questions answer খিনি তিনিটা ক্যাটাগৰীত ভগাই লৈছো। So first category to আছে read the stanzas carefully and answer the following questions. ইয়াতে stanza উঠাই দিব আৰু stanza বিলাক আমি ভালকৈ পঢ়িব লাগিব আৰু তাৰে ওপৰত বেছ কৰি question answer বিলাক আমি কৰিব লাগিব। So প্ৰথম stanza টো আছে now we will count to 12 and we'll all keep still. For once on the face of the earth, let's not speak in any language. Let's stop for 1 second and not move our arms so much. ছাত্ৰ ছাত্ৰীসকল এইটো ষ্টেঞ্জাৰ ওপৰত বেছ কৰি কিছুমান কোৱেশ্চন ইয়াতে মই লৈছো। সো প্ৰথম কোৱেশ্চনটো আছে how long does the poet want to stay still? কবিয়ে কিমান সময় নীৰৱ হৈ থাকিব বিচাৰিছে? So answer আছে the poet wants to stay still until everybody counts to 12. যেতিয়ালৈকে প্ৰত্যেকই 12 লৈকে গণনা কৰিব আৰু সেইখিনি সময় কবিয়ে নীৰৱ হৈ থাকিব। 1 ৰ পৰা 12 লৈকে গণনা কৰোতে আমাক যিখিনি সময় লাগিব সেইখিনি সময় আমি নীৰৱ হৈ থাকিম। So next question is why does he ask us to keep still and not use any language? কবিয়ে কিয় আমাক নীৰৱ হৈ থাকিব দিছে আৰু কোনো ভাষা আমাক ইউজ কৰিব দিয়া নাই? So too much noise, বহুত বেছি শব্দ, ৰাজ খৰখেদা and activity, আৰু আমাৰ যিবিলাক কাম আমি সাধাৰণতে কৰি থাকো সেই কামবিলাকে কি কৰে have brought only misfortunes to our lives. এই কামবিলাকে আমাৰ লাইফত আমাৰ জীৱনত only misfortune কঢ়িয়াই আনে, দুৰ্ভাগ্য কঢ়িয়াই আনে, বহুত দুখ আমাৰ জীৱনত কঢ়িয়াই আনে। So it is better to keep still and not use any language. আৰু সেইকাৰণে কবিয়ে কৈছে যে it is better, যে এইটো বহুত বেছি শ্ৰেষ্ঠ to keep still, নীৰৱ হৈ থকা, চুপচাপ হৈ থকাটোৱে হৈছে বহুত বেছি ভাল আমাৰ কাৰণে, আৰু কোনো লেংগুৱেজ আমি ইউজ নকৰিম। সেইখিনি সময়ত আমি ষ্টিল হৈ থাকিম, নীৰৱ হৈ থাকিম আৰু আমি কোনো এটা ভাষাতে কথা নাপাতিম। So next question is what does the poet mean by not move our arms so much? কবিয়ে যে ইয়াতে এক্সপ্ৰেছন এটা ব্যৱহাৰ কৰিছে not move our arms so much, যে আমি আমাৰ বাহু, আমাৰ অংগ প্ৰত্যংগ আমি লৰচৰ নকৰিম। এই সেন্টেন্সটো দি পেলাই কবিয়ে কি বুজাব বিচাৰিছে? So by the expression not move our arms so much, যে এইটো এক্সপ্ৰেছনৰ দ্বাৰা the poet means that কবিয়ে ক'ব বিচাৰিছে যে we must not engage in any physical activity, যে আমি কোনো ফিজিক্যাল এক্টিভিটি, যে শাৰীৰিক কোনো কামত আমি ব্যস্ত নাথাকিম। যিবিলাক কাম কৰোতে আমাৰ অংগ প্ৰত্যংগ ব্যৱহাৰ কৰিব লাগিব সেই কামবিলাকৰ পৰা আমি বিৰত থাকিম, আৰু সেইকাৰণে কবিয়ে ইয়াতে not move our arms so much এই সেন্টেন্সটো ইয়াতে কবিয়ে ব্যৱহাৰ কৰিছে। So our next stanza is like those who prepare green words, wars with gas, wars with fire, victory with no survivors, would put on clean clothes and walk about with their brothers in the shade doing nothing. So এই stanzaৰ ওপৰত বেছ কৰি কোৱেশ্চনবিলাক হৈছে what are the different kinds of wars? যে বিভিন্ন ধৰণৰ যুদ্ধ, wars মানে হৈছে যুদ্ধ, mentioned by the poet in the pages. এইটো যিটো পেছেজ আমি পালো সেই ষ্টেঞ্জাত কবিয়ে
বিভিন্ন ধৰণৰ যুদ্ধৰ কথা উল্লেখ কৰিছে সো সেই যুদ্ধবিলাক কি সো আনসাৰত আছে যুদ্ধবিলাক হৈছে গ্ৰীণ ৱাৰ্ছ তাৰপিছত হৈছে ৱাৰ্ছ উইথ পয়জনাছ গেছেছ এণ্ড ৱাৰ্ছ উইথ ফায়াৰ সো এই তিনিটা ৱাৰ্ছ ইয়াতে কবিয়ে উল্লেখ কৰিছে এটা হৈছে গ্ৰীণ ৱাৰ্ছ আৰু এটা হৈছে ৱাৰ্ছ উইথ পয়জনাছ গেছেছ বিভিন্ন বিষাক্ত গেছ ব্যৱহাৰ কৰি যে যুদ্ধ কৰা হয় সেই গেছবিলাক এণ্ড ৱাৰ্ছ উইথ ফায়াৰ আৰু এটম বোমা কোৱা বিভিন্ন ধৰণৰ বোমা বাৰুদ কৰা সেই বোমা ইউজ কৰি যিবিলাক যুদ্ধ কৰা হয় সেই যুদ্ধবিলাকৰ কথা কবিয়ে এইটো পেজেজত উল্লেখ কৰিছে সো ইয়াতে আমি তিনিটা প্ৰকাৰৰ যুদ্ধ পাইছোঁ মনত ৰাখিবা তোমালোকে এটা হৈছে গ্ৰীণ ৱাৰ্ছ এটা হৈছে ৱাৰ্ছ উইথ পয়জনাছ গেছেছ এণ্ড ৱাৰ্ছ উইথ ফায়াৰ তাৰপিছৰ কুৱেশ্যনটো আছে হোৱাট কাইণ্ড অফ ভিক্টৰী ডু দে এচিভ যে সিহঁতে কেনেকুৱা ধৰণৰ জয়লাভ কৰে ভিক্টৰী যে সিহঁতে কেনেকুৱা ধৰণৰ জয়লাভ কৰে সিহঁতৰ জয় লাভটো কেনেকুৱা ধৰণৰ সো দে এচিভ দ্য কাইণ্ড অফ ভিক্টৰী সিহঁতে এনেকুৱা ধৰণৰ জয়লাভ কৰে হোয়াৰ নো সাৰ্ভাইভাৰ্ছ য'ত কোনো ধৰণৰ জীৱিত ব্যক্তি নাথাকে উইল বি লেফ্ট টু সেলিব্ৰেট ইট সিহঁতৰ জয়লাভটো এনেকুৱা ধৰণৰ হয় যে সিহঁতৰ যে ভিক্টৰী আছে সেই ভিক্টৰীতে সিহঁতে সেলিব্ৰেট কৰিব উদযাপন কৰিব সিহঁতৰ আনন্দটো যে সিহঁতে শ্বেয়াৰ কৰিব সেই শ্বেয়াৰ কৰাৰ কাৰণে কোনো ধৰণৰ ব্যক্তি জীৱিত নাথাকে কাৰণ যুদ্ধ কৰাৰ সময়ত এটা পাৰ্টি পৰাস্ত কৰিব লগা হয় আৰু বহুত মানুহ মৃত্যুবৰণ কৰিব লগা হয় আৰু আন এটা পাৰ্টিয়ে যদিও তোমাৰ ভিক্টৰী সিহঁতে পায় কিন্তু সিহঁতৰ ভিক্টৰীটো সেলিব্ৰেট কৰাৰ কাৰণে কোনো মানুহ জীয়াই নাথাকে সো নেক্সট কুৱেশ্যন ইজ হোৱাট শুড দ্য warmongers do warmongers that means যোদ্ধা যে যোদ্ধাবিলাকে কি কৰা উচিত সো কবিয়ে কৈছে দ্য warmongers should put on clean clothes যে সিহঁতে কি কৰা উচিত সিহঁতে ক্লিন ক্লথ মানে পৰিষ্কাৰ কাপোৰ পৰিধান কৰা উচিত এণ্ড কাম আউট উইথ দেয়াৰ ব্ৰাদাৰ্ছ আৰু সিহঁতে সিহঁতৰ ভাতৃৰ লগত খোজ কঢ়া উচিত সিহঁতে পৰিষ্কাৰ কাপোৰ পিন্ধি পেলাই সিহঁতে সিহঁতৰ ভাতৃৰ লগত খোজ কাঢ়িব The next question is find the words in the passage that mean those left alive and win যে ইয়াতে কবি আমাক দুটা শব্দ বিচাৰি উলিয়াব দিছে আৰু সেই শব্দ দুটা হৈছে এটা হৈছে those left alive আৰু আনটো হৈছে win সো আমি যদি প্যাসেজটো ভালকৈ পঢ়ো তেনেহলে আমি পাম those left alive ইয়াৰ অৰ্থটো হৈছে সাৰ্ভাইভাৰ্ছ মানে জীৱিত ব্যক্তি আৰু উইন হৈছে তোমাৰ কি ভিক্টৰী জয় সো এই দুটা শব্দ যাৰ মিনিং হৈছে those left alive আৰু আন এটা হৈছে উইন তোমালোকে মনত ৰাখিবা শব্দ দুটা কিন্তু পৰীক্ষাত আহিয়ে থাকে তাৰপিছৰ কোৱেশ্চনটো আছে who are the brothers mentioned in the stanza ওপৰত যেটা আমি stanza পালো এই stanzaত কিছুমান ব্ৰাদাৰ্ছ কিছুমান ভাতৃৰ কথা কবিয়ে উল্লেখ কৰিছে সো সেই ভাতৃবিলাক কোন So all the people of the earth পৃথিৱীৰ গোটেই মানুহ যিমান মানুহ আছে সব মানুহ হৈছে are the brothers mentioned in the poem যে কবিতাটোত যিমান মানুহৰ কথা উল্লেখ কৰা হৈছে গোটেই মানুহবিলাকে হৈছে এজনে আনজনৰ ভাতৃ কাৰণ they are all bound together by universal brotherhood feeling যে সিহঁতে ইউনিভাৰ্সেল ব্ৰাদাৰহুড ফিলিংৰ এনাজৰিৰে সিহঁতে বান্ধ খোৱা সিহঁতৰ মাজত ইউনিভাৰ্সেল ব্ৰাদাৰহুড ফিলিংছ আছে আৰু সেই কাৰণে প্ৰত্যেকই হৈছে কি এজনে আনজনৰ ভাতৃ So next stanza is perhaps the earth can teach us as when everything seems dead and later proves to be alive. Now I will count up to 12 and you keep quiet and I will go. So first question is what can the earth teach us? What can the earth? ইয়াতে কবিয়ে আৰ্থৰ এক্সাম্পল লৈছে পৃথিৱীৰ এক্সাম্পল লৈছে যে পৃথিৱী আমাক কি শিকাব পাৰে So the earth teaches us পৃথিৱী আমাক শিকায় how new life springs from death things যে মৃত বস্তুৰ পৰা কেনেকৈ নতুন লাইফৰ জন্ম হয় and it can further teach us to realize life under stillness আৰু এইটোৱে আমাক আৰু শিক্ষা দিয়ে যে আমি কেনেকৈ নীৰৱতা থাকি পেলাই কেনেকৈ চুপচাপ থাকি পেলাই আমি আমাৰ লাইফটো ৰিয়েলাইজ কৰিব পাৰো আমি আমাৰ জীৱনৰ কথা চিন্তা কৰিব পাৰো ইয়াতে কবিয়ে আৰ্থৰ এক্সাম্পল কিয় লৈছে
কাৰণ কেতিয়াবা এনেকুৱা লাগে যেন পৃথিৱীখন মৰি গৈছে যদি আমি অটম সিজনৰ কথা কওঁ তেনেহ'লে আমি লক্ষ্য যদি কৰোঁ তেনেহ'লে আমি দেখা পাওঁ যে অটম সিজনৰ পৃথিৱীখন মৃত যেন লাগে চাৰিওফালে তোমাৰ শুকান পৰিৱেশৰ সৃষ্টি হয় কিন্তু আকৌ সেই অটম সিজন পাৰ হৈ যেতিয়া আকৌ স্প্ৰিং সিজন আহে তেতিয়া এনেকুৱা লাগে যেন পৃথিৱী নতুন জন্ম হ'ল পৃথিৱী যেন নতুন এটা প্ৰাণ পালে ঠিক তেনেকৈ কবিয়ে ইয়াতে আৰ্থৰ এক্সাম্পল সেইকাৰণে লৈছে যে কেনেকৈ মৃত বস্তুৰ পৰা আকৌ নতুন এটা লাইফৰ জন্ম হয় আৰু আমি সেইখিনি সময়ত কেনেকৈ আমাৰ নিজৰ লাইফৰ কথা আমি চিন্তা কৰিব পাৰোঁ So next question is why does the poet count up to 12 কবিয়ে কিয় 12 লৈকে গণনা কৰিছে So the poet is initiating an exercise in meditation কবিয়ে কি কৰিছে মেডিটেশনত মানে ধ্যানত যেখিনি সময়ত নীৰৱতা হৈ থাকে সেইখিনি সময়ত কবিয়ে যেন এটা কি কৰিছে এক্সাৰসাইজ প্ৰৱৰ্তন কৰিছে তাৰ মানে তেওঁ যেন এটা নতুন এটা অভিজ্ঞতা তেওঁ পাইছে when he counts up to 12 যেতিয়া তেওঁ 12 লৈকে গণনা কৰে the meditator puts away all digressions and experiences please যেতিয়া এজন ব্যক্তি মেডিটেশন কৰিব নীৰৱ হৈ থাকিব সেইখিনি সময়ত সেই ব্যক্তিজনে কি কৰিব তাৰ পৰা যিমান দুখ বেদনা আছে যিমান কষ্ট আছে গোটেই কষ্ট গোটেই দুখবিলাক দূৰত ৰাখি পেলাই তেওঁ কি কৰিব হি এক্সপেৰিয়েন্সেস প্লিজ তেওঁ সুখ অনুভৱ কৰিব তো এনেকুৱা হোক যেনেকুৱা স্বৰ্গত থকাৰ নিচিনা হোক তাৰ গোটেই চিন্তা ভাৱনাবিলাক তেওঁ দূৰত ৰাখিব দিনটোৰ পৰিশ্ৰমখিনি তেওঁ দূৰত ৰাখি পেলাই তেওঁ ইন্ট্ৰস্পেক্ট কৰিব আত্মদৰ্শন কৰিব আৰু সেইখিনি সময়ত তেওঁ কষ্টবিলাক দূৰত ৰাখিব আৰু নতুন যেন তেওঁ কিবা আৱিষ্কাৰ কৰিব পাৰিব নতুন কথা তেওঁ চিন্তা কৰিব পাৰিব আৰু সেই কাৰণে কবিয়ে 12 লৈকে গণনা কৰিব বিচাৰিছে So next question is like what will keeping quiet help us achieve যে keeping quiet নীৰৱতা অৱলম্বনে আমাক আমি কি achieve কৰিব পাৰো নীৰৱ হৈ থাকিবলৈ আমি কি achieve কৰিব পাৰো So keeping quiet will help us to introspect very important word এটা introspect যে keeping quiet নীৰৱতাই আমাৰ সহায় কৰে introspect কৰাৰ কাৰণে introspect meaning হৈছে আত্মদৰ্শন self examination যে আমি নিজকে দৰ্শন কৰিব পাৰো আমি নিজকে বিচাৰ কৰিব পাৰো আমি নিজৰ বিষয়ে চিন্তা কৰিব পাৰো and reflect and experience silence and peace আৰু যিখিনি সময় আত্মদৰ্শন কৰিম যিখিনি সময়ত আমি নীৰৱ হৈ থাকিম সেইখিনি সময়ত আমি যেন পিচ পাম শান্তি পাম সেইখিনি সময়ত আমি পৃথিৱী সব পাহৰি পেলাই আমি শান্তি পাম and this in turn helps us to find solutions to our problems আৰু সেইখিনি সময়ত যিখিনি সময় আমি নীৰৱ হৈ থাকিম সেইখিনি সময়ত আমি বিচাৰি পাম solutions বিভিন্ন সমাধান বিচাৰি পাম to our problems আমাৰ লাইফত বহুত বিভিন্ন ধৰণৰ প্ৰবলেম থাকে বিভিন্ন ধৰণৰ অসুবিধা আমি সন্মুখীন হ'ব লগা হয় আৰু সেই প্ৰবলেমছৰ সলিউশনখিনি আমি কেতিয়া পাম যেতিয়া আমি ইন্ট্ৰস্পেক্ট কৰিম যেতিয়া আমি আত্মদৰ্শন কৰিম যেতিয়া আমি নিজকে এক্সামিন কৰিম তেতিয়াহে আমি সেই প্ৰবলেমৰ সলিউশনখিনি বিচাৰি পাম আৰু সেই কাৰণে কবিয়ে কৈছে যে 12 লৈকে গণনা কৰিম আৰু সেইখিনি সময়ত আমি এই বস্তুবিলাক এচিভ কৰিব পাৰিম সো এইখিনি গল আমাৰ স্ট্যান্ডাৰ ওপৰত ভিত্তি কৰি কোৱেশ্চন বিলাক সো এতিয়া আহা আমি আনটা ক্যাটাগৰীলৈ আগবাঢ়িছো হেতু হৈছে শৰ্ট টাইপ কোৱেশ্চনছ মানে অতি চমু প্ৰশ্নৰ উত্তৰ যিবিলাক কোৱেশ্চন 1 মাৰ্কৰ সাধাৰণতে আহি থাকে সো প্ৰথম কোৱেশ্চনটো আছে what does the poet in keeping quiet wish us to do যে keeping quiet poet আমাক কি কৰাটো বিচাৰিছে So the poet in keeping quiet wants all the people of the earth to keep still and experience an exotic moment. কবিয়ে বিচাৰিছে যে আমি অলপ সময় নীৰৱ হৈ থাকো আৰু সেইখিনি সময়ত আমি এটা অসাধাৰণ মোমেন্ট exotic অসাধাৰণ সময় আমি এনজয় কৰিম আমি উপভোগ কৰিম আৰু সেই অসাধাৰণ সময়ত আমি বিভিন্ন ধৰণৰ চিন্তা চৰ্চাৰ পৰা দূৰত থাকি পেলাই আমি নিজকে আত্মদৰ্শন কৰিম Next question is what is an exotic moment ইয়াতে যে আমি পালো exotic moment so এই exotic moment কি exotic moment in keeping quiet
means an extraordinary moment. যে আমি যদি exotic momentৰ কথা কওঁ তেনেহ'লে আমি বুজিব লাগিব exotic moment হৈছে an extraordinary moment. এটা অসাধাৰণ সময় আৰু সেই অসাধাৰণ সময়খিনি হৈছে of peace শান্তিৰ সময় which is free from din and rush of the modern life. যেটো হৈছে বিভিন্ন কোলাহলৰ পৰা আঁতৰত হাই উৰমিৰ পৰা আঁতৰত আৰু কিহৰ পৰা আঁতৰত rush of the modern life আধুনিক লাইফৰ যেটো খৰখেদা সদায় মানুহ ব্যস্ত হৈ থাকে সেই ব্যস্ততাৰ পৰা বহুত দূৰত আৰু সেইটোৱে হৈছে তোমাৰ exotic moment যে সেইখিনি সময়তে আমি উপভোগ কৰিব পাৰিম আমাৰ লাইফটো সেইখিনি সময়তে আমি উপভোগ কৰিব পাৰিম আমি কিমানখিনি ভাল কাম কৰিছো কিমান মানুহক উপকাৰ কৰিছো কিমান মানুহক অপকাৰ কৰিছো সেইখিনি সময়তে আমি এক্সামিন কৰিব পাৰিম আৰু সেইখিনি সময় হৈছে exotic moment অসাধাৰণ এটা সময় যেটো সময় হৈছে শান্তিৰ সময় আৰু সেইখিনি সময় হৈছে কোলাহলৰ পৰা দূৰত লগতে আধুনিক যুগত মানুহৰ ব্যস্ততাৰ পৰা বহুত দূৰত এই সময়খিনি আৰু সেইটোৱে হৈছে exotic moment. So next question is how can we all be together in a sudden strangeness? আমি কেনেকৈ একেলগ হ'ব পাৰিম কেনেকৈ আমি একেলগে চিন্তা চৰ্চা কৰিব পাৰিম So we can all be together by keeping still and silent. আমি কেনেকৈ একেলগ হ'ব পাৰিম যেতিয়া আমি নীৰৱ হৈ থাকিম যেতিয়া আমি সাইলেন্স মেইনটেইন কৰিম যেতিয়া আমি কোনো ধৰণৰ কথা নাপাতিম কোনো অংগ প্ৰত্যংগ আমি লৰচৰ নকৰিম তেতিয়া আমি একেলগে হ'ব পাৰিম We will enjoy the sudden moment together. যেতিয়া আমি সকলে প্ৰত্যেককে সেইখিনি সময় আমি একেলগে উপভোগ কৰিম এজনে আনজনৰ কথা চিন্তা ভাবনা কৰিম প্ৰত্যেককে নিজৰ নিজৰ মনৰ পৰা হিংসা ভাৱটো আমি দূৰত ৰাখিম বিভিন্ন ধৰণৰ উচ্চ নীচ ভেদভাৱ আমি দূৰত ৰাখিম কাকো আমি হিংসা নকৰিম সেই হিংসাটো আমি দূৰত ৰাখিম ৰাখি পেলাই আমি সকলোৱে সেইখিনি সময় ভালকৈ এনজয় কৰিম So next question is what is green war? Green war no কি So green war implies waging war. Green war বুলি যদি কওঁ আমি তেনেহ'লে ক'ব লাগিব green war টো হৈছে এটা যুদ্ধ against nature by causing environmental degradation. যে পৰিৱেশ বিনষ্ট হোৱাৰ ফলত পৰিৱেশ ধ্বংস হোৱাৰ ফলত নেচাৰৰ ওপৰত প্ৰকৃতিৰ ওপৰত যেটো প্ৰভাৱ পৰিছে আৰু তাৰ বিপৰীতে যেটো যুদ্ধ কৰা হয় সেইটো হৈছে গ্ৰীণ ৱাৰ তাৰ মানে প্ৰকৃতিটো যাতে আমি নষ্ট পৰা বিনষ্টৰ পৰা ইয়াক সিকিউৰ কৰিব ৰাখো ইয়াক সুৰক্ষা প্ৰদান কৰিব পাৰো তাৰ কাৰণে যেটো যুদ্ধ সেইটো হৈছে গ্ৰীণ ৱাৰ সো ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছত আলোচনা কৰিলো শৰ্ট কোৱেশ্চন খিনি যিখিনি তোমালোকৰ 2012 ৰ পৰা 20 লৈকে আহি আছে আশা কৰো তোমালোকে বুজি পাইছা সো নেক্সট ক্লাছত আমি আলোচনা কৰিম যিখিনি আমাৰ লং টাইপ কোৱেশ্চনস সাধাৰণতে 2 মাৰ্কছৰ কোৱেশ্চনস ইবিলাক আহি আছে সেইখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম আশা কৰো তোমালোকে বুজি পাইছা ক্লাছটো সো থ্যাংক ইউ ফৰ বিং উইথ মি